গুৱাহাটীত গ্ৰীণ বাছৰ খুন্দাত দুজন যুৱকৰ কৰুণ মৃত্যু। শুকুৰবাৰে বিয়লি ফাঁচী বজাৰত ঘটিছিল সেই শোকাবহ দুৰ্ঘটনাটো। নিশা চিকিৎসাধীন অৱস্থাত জ্যোতিৰ্ময় দাসৰ মৃত্যু ঘটে। দুৰ্ঘটনাত থিতাতে মৃত্যু ঘটিছিল আকাশ বড়োৰ। এখন স্কুটিৰে দুই যুৱক আহি আছিল আৰু তেনে সময়তে এই গ্ৰীণ বাছখনে খুন্দিয়াই নিয়ন্ত্ৰণৰ বাহিৰত যোৱা এই গ্ৰীণ বাছত দৌৰাত্মৰ বাবে এতিয়া সাধাৰণ ৰাইজৰ নিৰাপত্তা নোহোৱা হৈছে মহানগৰীৰ ৰাজপথত। গ্ৰীণ বাছৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে জ্যোতিৰ্ময় দাসৰ আত্মীয়ই। দুৰ্ঘটনা সংঘটিত কৰা গ্ৰীণ বাছখন জব্দ কৰে আৰক্ষীয়ে, লগতে চালকজনকো গ্ৰেপ্তাৰ কৰা হৈছে। গুৱাহাটী জমদূতৰ ৰূপত গ্ৰীণ বাছৰ অটপালিত ইজনৰ পাছত সিজনে হেৰুৱাইছে প্ৰাণ। শুকুৰবাৰে গুৱাহাটীত গ্ৰীণ বাছে পুনৰ প্ৰাণ কাঢ়িলে দুজনৰ। 18 জুনত গণেশগুৰিৰ উৰণ সেতুত গ্ৰীণ বাছে মহতিয়াইছিল শ্ৰমিকক। 19 জুনত অভাৰটেক কৰিবলৈ গৈ উৰণ সেতুত লাগি ধৰিছিল আন এখন গ্ৰীণ বাছ। উলুবাৰীৰ উৰণ সেতুত গ্ৰীণ বাছ লাগি ধৰাৰ বাবে হৈছিল তীব্ৰ যান-জঁট। পূৰ্বে চানমাৰীত স্কুটি আৰোহী এজন ডেলিভাৰী বয়ক খুন্দিয়াইছিল সুৰাসক্ত গ্ৰীণ বাছৰ চালকে। পল্টন বজাৰ গণেশগুৰি অভিমুখী এখন গ্ৰীণ বাছে 2025 চনত খুন্দিয়াইছিল পথৰ কাষৰ দেৱালত। সেই ঘটনাত আঘাতপ্ৰাপ্ত হৈছিল কেইবাগৰাকীও যাত্ৰী। গ্ৰীণ বাছত দৌৰাত্মৰ ৰোধত ব্যৰ্থ হৈছে চৰকাৰ প্ৰশাসন। পৰিবহণ মন্ত্ৰীয়ে দিছিল গ্ৰীণ বাছক নাকি লগোৱাৰ হুংকাৰ। বাছৰ সন্মুখত চালকৰ অনুজ্ঞাপত্ৰ লগাই ৰখাৰো দিছিল নিৰ্দেশ। তথাপিও গুৱাহাটীত ৰোধ নহল গ্ৰীণ বাছৰ দৌৰাত্ম। বিভিন্ন সময়ত সামাজিক মাধ্যমতো গ্ৰীণ বাছৰ বিৰুদ্ধে ৰাইজে উজাৰিছে ক্ষোভ। সুৰাসক্ত গ্ৰীণ বাছৰ চালকৰ অটপালিও পোহৰলৈ আহিছে। চালকৰ মোবাইল ফোন ব্যৱহাৰ, য'তে ত'তে গ্ৰীণ বাছ ৰখোৱাটো হৈ পৰিছে ভাবুকি। ৰাজপথত গ্ৰীণ বাছৰ প্ৰতিযোগিতাই ৰাইজৰ জীৱন সম্পত্তিৰ সুৰক্ষা নোহোৱা কৰিছে। বৰ ডাঙৰ দুখ লগা কথা। আজি জ্যোতিৰ্ময় দাসৰ নিচিনা আমাৰ নিজৰ দেহ এটা হেৰাই দিছোঁ। এইটো ন্যায় লাগিব আমাক। আৰু আজি মই এটা কথা কওঁ, ইয়াতে অসমীয়াৰ ৰাজ চলিব আৰু অসমীয়াৰ হত্যা হ'লে এটা এটা হত্যাৰ আমি স্বীকাৰ ল'ম। আমি এইটো কোৱা নাই কি কোনোবা অনা অসমীয়া ক'ৰবাৰ পৰা আহিছে, ক'ৰবাত গৈছে। কিন্তু গ্ৰীণ বাছকেইখন কাৰ চলে, ক'ত চলে, এই এবাৰ ন্যায় লাগিব। কোন মালিক হয়? জ্যোতিৰ্ময় দাসৰ হত্যাৰ ন্যায় লাগিব। এইটো হত্যা হৈছে, আৰু হত্যাৰ ন্যায় লাগিব। গ্ৰীণ বাছৰ খুন্দাত প্ৰাণ হেৰুওৱা জ্যোতিৰ্ময় দাসৰ ঘৰত শোকাকুল পৰিৱেশ। পিতৃহাৰা জ্যোতিৰ্ময় মাতৃয়ে এখন সৰু দোকান দি পোহপাল দিছিল দুই পুত্ৰ আৰু ভগ্নীক। কনিষ্ঠ পুত্ৰ জ্যোতিৰ্ময় দাসৰ মৃত্যুত দিগ বিদিগ হেৰুৱাইছে মাতৃয়ে। একেদৰে আকাশ বড়োৰ ঘৰতো শোকাকুল পৰিৱেশ। 2 বছৰৰ পূৰ্বে মৃত্যু হৈছিল আকাশৰ মাতৃৰ। ফাঁচী বজাৰত গ্ৰীণ বাছৰ খুন্দাত আকাশৰ অকাল মৃত্যুত শোকাহত হৈ পৰিছে দুৰ্ভগীয়া পিতৃ আৰু ভগ্নী। শেহতীয়াকৈ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰিছিল 19 বছৰীয়া আকাশ বড়োৱে। তেখেতটো ষ্টুডেণ্ট আছিলে, বহুত সৰু আছিলে, 18 বছৰ, জাষ্ট 18+। আৰু কোন কোন আছে জ্যোতিৰ্ময় দাসৰ? দাদাক এজন আছে, দাদাকজন 20-21, মাক দেউতাক নাই। মোৰ একদম নিয়াৰেষ্ট, মানে মোৰ কি ক'ম আৰু, এইবিলাক জন্মৰ পৰা দেখিছোঁ মোৰ নিজৰ ভাইটি আৰু এইটো বেয়া লাগিছে আজি। বহুত উৎপাত গ্ৰীণ বাছকেইখনৰ। একচুৱেলি তেখেতসকলৰ প্ৰব্লেমটো কি, পুলিচবিলাকৰ পুলিচ প্ৰশাসনৰ একো এয়া নাথাকে। য'তে ত'তে বাছ ৰখায়, য'তে ত'তে মানুহ উঠায়, কোনো ষ্টপেজ বুলিব নাই, য'ত মৰ্জি তাতে উঠাব। আৰু তেখেতসকলৰ খেদাখেদি, একচুৱেলি গুৱাহাটীৰ ৰাস্তাৰ মাজত দুখন ইমান ডাঙৰ গ্ৰীণ বাছৰ যদি খেদাখেদি চলি থাকে, তাৰ মাজত বেলেগ গাড়ী চলাব কোনো সেয়া নাথাকে। তাৰ ফলত এইবিলাক মানে সৰু ল'ৰা স্কুটি লৈ, আজি দেখিলে আপোনালোকে স্কুটি লৈ, ইমান সৰু ল'ৰা, তেখেতৰ 18 বছৰ হোৱা নাই। চ' তেখেতৰ মানে এই অৱস্থা। আগতে যেতিয়া প্ৰাইভেট বাছ আছিল তেতিয়া ড্ৰাইভাৰবিলাকে ভয় কৰিছিল মালিকক লৈ। এতিয়া কোনো মালিক নাই, কোনো স্বত্বাধিকাৰী নাই, এই ডাইৰেক্টলি চৰকাৰৰ গাড়ী। সেইকাৰণে গাড়ীখনৰ উৎপাত বহুত বেছি আৰু ড্ৰাইভাৰকেইজনৰো বহুত বেছি উৎপাত। আমি কিছু সময়ৰ পূৰ্বে জ্যোতিৰ্ময় দাসৰ ঘৰত আছিলোঁ, দেখুৱাইছিলোঁ কেনেকুৱা এটা শোকাকুল পৰিৱেশ বিৰাজ কৰিছে। আৰু এই মুহূৰ্তত আমি আহি উপস্থিত হৈছোঁ খাৰঘুলিৰ আকাশ বড়োৰ ঘৰত। আৰু এই ঘৰখনতো একেটাই পৰিৱেশ বিৰাজ কৰিছে, এটা শোকাকুল পৰিৱেশ বিৰাজ কৰিছে। ফাঁচী বজাৰত সংঘটিত হোৱা আজিৰ গ্ৰীণ বাছৰ দুৰ্ঘটনা, সেই দুৰ্ঘটনাত থিতাতে মৃত্যু সাৱটি লৈছিল আকাশ বড়োৱে। আৰু তাৰপিছত এই ঘৰখনত এতিয়া এটা শোকাকুল পৰিৱেশ বিৰাজ কৰিছে। যিহেতু
দুৰ্ঘটনাত পুত্ৰক হেৰুৱাবলগীয়া হ'ল পৰিয়ালটোৱে আৰু মাতৃ নাছিল, মাতৃৰ 2 বছৰ পূৰ্বে বিয়োগ ঘটিছিল। তেখেতৰ পিতৃও আছে আৰু ভগ্নী আছে আৰু এই মুহূৰ্তত এই ঘৰখনত এটা শোকাকুল পৰিৱেশ বিৰাজ কৰিছে। এটা নভবা কথা, আচলতে ভাবিব নোৱাৰা কথা। মই পিতৃৰ ওচৰলৈ যাম, যিহেতু এতিয়াও GMCHতে আছে। খুব দুখৰ কথা, কিন্তু আমি পাতিব বিচৰা নাই। তথাপিও এনেকুৱা এটা ঘটনা গ্ৰীণ বাছৰ কাৰণে আজি এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ল, য'ত আপুনি পুত্ৰক হেৰুৱাবলগীয়া হ'ল। কি ক'ম আকাশৰ কিমান বছৰ হৈছিলে? 19 বছৰ হৈছে। 20ত সোমালে হয়। কি কৰি আছিলে সি? গেছ হাউচত কাম কৰিছিলে। কালি আপোনাক ফোন কৰিছিলে নেকি অহা আগতে? কালি অহা আগত ফোন কৰা নাই, মই আগে ওলাই গৈছোঁ কামত। মই সদায় আগে ওলাই যাওঁ, সি পিছত যায়। ক'ত গৈছে কি এটা পিছতে ফোন কৰোঁতে গম পাইছোঁ। গ্ৰীণ বাছৰ কাৰণে আজি এনেকুৱা এটা পৰিৱেশ। কিবা ক'ব বিচাৰিব চৰকাৰক? কাৰণ যান বাহন আৰক্ষী থকাৰ পিছতো তেওঁলোকে গ্ৰীণ বাছক কেতিয়াও নাকি নলগায়। নাকিটো এতিয়া লগাব লগা হৈ গৈছে। এতিয়া মোৰতো গ'লে আৰু যে আন কাৰোবাকে যেন আৰু একো নহয় যেন। আৰু মইতো আৰু দুখীত ভুগিলোৱে আৰু এতিয়া যে ছোৱালী নাথাকিলে নহয়, মই কিবা কৰাতে আছিলোঁ। আপোনাৰ এগৰাকী কন্যা আছে, গতিকে আপোনাৰ দায়িত্ব আছে। আপুনি ভাগি পৰিব নালাগে। এটা অনাকাংক্ষিত ঘটনা, এক্সিডেণ্ট কেতিয়াও কৰোঁ বুলি কোনো নকৰে। গতিকে আপুনি ভাগি পৰাৰ কোনো প্ৰয়োজন নাই। আপুনি ছোৱালীজনী চাব লাগিব। সেইটোৱে এনেকুৱাই হৈছে। কি কৰিম এতিয়া, কি কৰোঁ কি নকৰোঁ হৈছে। তো যথেষ্ট শোকত ভাগি পৰিছে। এই যি পৰিৱেশ, আচলতে এই পৰিৱেশ খুব দুখ লগা যে এগৰাকী কন্যা আছে তেওঁৰ, আৰু কন্যাগৰাকীক তেওঁ চাব লাগিব। কিন্তু কন্যাগৰাকীৰ আৰু পুত্ৰ আছিলে, পুত্ৰ হাৰা হ'ল কিছুদিন পূৰ্বে, অৰ্থাৎ 2 বছৰ পূৰ্বে তেওঁৰ মাতৃৰ বিয়োগ ঘটিছিল, পত্নীৰ বিয়োগ ঘটিছিলে, আকাশৰ মাতৃৰ বিয়োগ ঘটিছিল। আৰু তাৰপিছত আকৌ এটা তৃতীয়টো ঘটনা সংঘটিত হ'ল এখন ঘৰত। গতিকে গ্ৰীণ বাছৰ যিটো দৌৰাত্ম্য, আৰু গ্ৰীণ বাছৰ এনেধৰণৰ দৌৰাত্ম্যৰ কাৰণে আচলতে দুটাকৈ পৰিয়ালে নিথৰুৱা হ'বলগীয়া হ'ল, পুত্ৰক হেৰুৱাবলগীয়া হ'ল, কোনোবাই ভাতৃক হেৰুৱাবলগীয়া হ'ল। এই বিষয়টো যাতে চৰকাৰে অকণ গুৰুত্ব দিয়ে। আৰু মন কৰিবলগীয়া কথা যে বৰ্তমান ঠেলাৱালা, ৰিক্সাৱালা বা পাণ দোকানীৰ দৰে অপ্ৰশিক্ষিত লোকেও গ্ৰীণ বাছ চলাবলৈ লৈছে। এনে অনভিজ্ঞ চালকসকলৰ বাবেই পথত বিশৃংখলতাই দেখা দিছে। পিছফালৰ পৰা হৰ্ণ বজাই থাকিলেও সেই চালকসকলে নুশুনে আৰু বাটো এৰি নিদিয়ে। য'তে ত'তে যান বাহনৰ সৈতে খুন্দা খাই সম্পত্তি ভঙা চিঙা কৰাৰ দৰে ঘটনা বৃদ্ধি পাইছে। একাংশ অনভিজ্ঞ চালকৰ ভুলৰ বাবে সকলো গ্ৰীণ বাছৰ চালকেই বদনামী হ'বলগীয়া হোৱা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে এগৰাকী গ্ৰীণ বাছৰ চালকে। আমি হল্ডিং গাড়ীবিলাক নৰখো তেনেকুৱা, আমি আহি থাকোঁ গৈ থাকোঁ। এইবিলাক চিটি ছাৰ্ভিচ গাড়ী, এইবিলাক বহি থাকিব, ঘণ্টা চিষ্টেম বহি থাকিব। এইবিলাক আমাৰ গাড়ী হল্ডিংবিলাক গৈ থাকিব আহি থাকিব, গৈ থাকিব আহি থাকিব, ৰৈ নাথাকে। চিটিৰ ভিতৰত চলাখিনি আমি এতিয়া যাম খানাপাৰাৰ আকৌ ৰিটাৰ্ণ গুচি আহিম গৈ। এতিয়া নৰখুয়া আকৌ জালুকবাৰী আহিলোঁ, আহি অফিচত সোমাই দিলোঁ। আমাৰ সময় নাই, টাইম নাই। একাংশ চিটি বাছ চালকে বা গ্ৰীণ বাছ চালকে আচলতে নীতি নিয়ম নামানে। আপোনাৰ শুনক, ইয়াতে ঠেলাল্লা, ৰিক্সাল্লা, পাণ তামোল দোকানী সেইবোৰ গোটেই ভৰ্তি হৈ গৈছে। তাৰমানে আপুনি ক'বই নোৱাৰে। গাড়ীখন লগোৱাৰ পিছত ছাইড দিব লাগে না কি কৰিব লাগে, এইবিলাক কোনো হেৰি নাই, বুজিছে। খালি হৰ্ণ মাৰি থাকক, আপোনাক নুশুনে। কিন্তু আমি সেইকাৰণে আমি ভাবোঁ আমাৰ ইহঁতৰ কাৰণে আমাৰ বহুত কমপ্লেইন হৈছে। আমি যাওঁ আহোঁ, আমাৰতো একো নাই। গতিকে আমি সুন্দৰভাৱে চলাইছোঁ। আমিও কওঁ সিহঁতক তোমালোক সুন্দৰভাৱে চলাবা, কিন্তু নামানে নহয়। গাড়ীবিলাক জানিছে, আপুনি দেখিছে কেনেকৈ চলি আছে গাড়ীবিলাক। এজন দুজনৰ কাৰণে এতিয়া আপোনালোকে বদনামত পৰিবলগীয়া হৈছে। একদম চিয়'ৰ, পুৰা একদম 100%। তেওঁলোকে ভুল কৰে, সেই ভুলৰ শুধৰণি কেনেকৈ হ'ব? শুধৰণিটো কেনেকৈ হ'ব, সেইটো চৰকাৰে কৰিব লাগিব। নিয়ম নীতিবিলাক কি কৰিব লাগে, গাড়ী চলক নামানে, কোনো ধৰণৰ ট্ৰেফিক ৰুলছ নামানে। আপোনাৰ কি কৰা যায় এতিয়া, নিয়ম নীতি নামানিলে আৰু কি কৰিম এতিয়া। কিহৰ কাৰণে এইটোৱেইটো আপোনাক ক'লোৱেইটো, আল্টিমেটলি ঠেলাল্লা, ৰিক্সাল্লা, পাণ দোকানী যোনে তোনে আহি ইয়াত সোমাইছে। মানে সেই ঠেলাৱালা, ৰিক্সাৱালা আহি পেলাই বাছ চলাবলগীয়া হৈছে। চলাইছে, পুৰা চলাইছে, জাগে তাকে খুন্দিয়াইছে, য'ত ত'তে যিনে ভাঙিছে। হিচাপে নাই এইবিলাক, আপুনি কণ্টিনিউ পাই আছে এইবিলাক, পোৱা নাই জানো? ৰেগুলাৰ দুটা ল'ৰা মৰিছে। এনেকুৱাই, কিন্তু নামটো আমাৰ হৈ আছে STC। এইবিলাক বেয়া কাম কৰি আছে বুলি কয়, কিন্তু এইবিলাক দেখা পাই আছেনে আপোনালোকো? আমি 15-16 বছৰ আপোনাৰ ৰানিং মাৰি আছোঁ STCত, কিন্তু এইবিলাক কালি আহিছে, আজি আহিছে, কালি গৈছে, পৰহি আহিছে। ইয়াতো ৰটিচন হৈ থাকে, বেয়া পাইছে গুচি গৈছে, আকৌ আহিছে, জইন হৈছে, গাড়ী চলাইছে। এইবিলাক অফিচাৰে চাবলৈ যোৱা নাই যে তেখেতে কি কাম কৰিছিল, পাণ দোকানী নে চাহ দোকানী নে কিবা ঠেলালা, ৰিক্সাৱালা, সেইবিলাক চাবলৈ যোৱা নাই। লাইচেঞ্চ এখন দিলে গাড়ীখন চলাব দিছে আপোনাক, এনেকৈ নহয়।
নিশ্চয়কৈ ক'ব নালাগে কথা ক'ব নালাগে আৰু মানে বেয়া মানে গাড়ীকেইখন নহয় মানে না কিবা সিহঁতে ষ্টপেজত ৰখে না কাষ্টমাৰৰ কিবা ভাল ব্যৱহাৰ কৰিব জানে একোৱেই নাজানে মানে বাছ ষ্টেণ্ড আছে আগত কিমান আগত ৰখে তাতে ৰখি 200 মিটাৰ হ'ব তাৰ পৰা বাছ ষ্টপেজৰ পৰা ইয়ালৈকে এই লানি পাতি ৰখি থাকে লাইনত ৰখি থাকে মানে বাছ ষ্টেণ্ডলৈ নাহে ৰেচিং খেলা দেখিছে না এইখন বাছে এইখন বাছে মানে এখন যেন মানে কি সিহঁতে বেকা কৰি থৈ দিয়ে মেইন ৰাস্তালৈকে এনেকৈতো নাৰাখে ন মেইন ৰাস্তালৈ যাব লাগে মেইন য'ত যি ষ্টপেজত ৰাখিব লাগে এই ব্ৰিজৰ মাথাৰ পৰা তাত লাইন হয় কিমান সময় ৰাখে এখন বাছ 10-15 মিনিটমান ৰখি থাকে এনে 2 মিনিটকৈ ৰাখিব 2 মিনিট ৰাখিব দিয়ে কিন্তু উল্টা সিহঁতৰ কাষ্টমাৰক উল্টা দম দিয়ে পেচেঞ্জাৰক বোলে আমি পইচা দিম মানে পইচা দিব লাগিব গধূলি হিচাপ দিব লাগিব মানে সেনেকৈ কৈ দিয়ে মানে অটো পালে গ্ৰীণ বাছৰ হয় এয়া আছে অটো পালি কিমান দিনৰ পৰা এয়া এইটো হ'ল বহুত দিনে হ'ল মোটামুটি গ্ৰীণ বাছ চলোৱাৰ পৰা বিজনেছ চলাব পাৰে তেনেকুৱা আকৌ চাগে আকৌ ড্ৰাইভাৰবিলাকে নাজানে চাগে হা আকৌ ইয়াতে ড্ৰাইভাৰবিলাক একো নাজানে চলাবৰ কাৰণে পুলিচৰ কথাও নুশুনে নেকি পুলিচৰ কথা নুশুনে পুলিচে মানে আৰু হৰণ মাৰি চাইড নিদিয়ে সিহঁতে কাকো ভয় নকৰে চাইড নিদিয়ে হৰণ মাৰি থাকিলে চাইড নিদিয়ে কিহৰ কাৰণে দাদা কিহৰ কাৰণে হৈছে বুলি কিহৰ কাৰণে এতিয়া ধৰক সিহঁতে বুজিব এতিয়া মানে আজিকালি আমি পিছফালে আমিও অটো চলাওঁ পিছফালে হৰণ মাৰি থাকোঁ চাইডে নিদিয়ে মানে গ্লাছবিলাক মাৰি থৈ দিয়ে সিহঁতে মানে একো শুনা নাপায় হা তেওঁক মানে চাইড দিব ইচ্ছা নিবিচাৰে মানে চাইড দিব লাগে বা এইটো বাছ ষ্টেণ্ডত ৰখিব লাগে য'ত বাছ ষ্টেণ্ড দিছে মানে বাছ ষ্টেণ্ডটো বনাই দিছে বাছ ষ্টেণ্ডত ৰখিব লাগে আমি ব্ৰিজৰ ওচৰত ৰখাৰ কোনো দৰকাৰ নাই ন